পত্নীসহ 2 সন্তানক এৰি কৰ্মস্থলীতে মৃত্যু হ'ল BSF জোৱানৰ। ডিব্ৰুগড়ৰ কটুহাত শোকাকুল পৰিৱেশ। সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন। বিহুত ঘৰলৈ আহি আনন্দ ফূৰ্তিৰে এসাঁজ খাই কৰ্মস্থলীলৈ যোৱাৰ পাছতেই মৃত্যুক সাৱটি ল'লে এজন BSF জোৱানে। ডিব্ৰুগড়ৰ কটুহাৰ গৌতম বাগৰী নামৰ লোকজন শ্বিলঙৰ 110 BN BSF জোৱান আছিল। কৰ্মস্থলীতে যোৱা 29 এপ্ৰিল তাৰিখে সন্দেহজনক ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় জোৱানজনৰ। বুধবাৰে তেওঁ মৃতদেহ বাসগৃহ আহি পোৱাৰ পাছতেই এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। BSFৰ বাহনত অনা মৃতদেহটো সমতল কৰি গাঁওবাসীয়ে নিজা গৃহলৈ লৈ যায়। 2 কণমানি সন্তানক কাষত লৈ আৱেগত উচুপি উঠে পত্নীয়ে। পত্নীসহ 2 সন্তানক এৰি কৰ্মস্থলীতে মৃত্যুক আঁকোৱালি লোৱা জোৱানজনৰ মৃতদেহ সন্মুখত দেখি আৱেগিক হৈ পৰে পৰিয়ালৰ লোকসকলো। তেওঁৰ মাক দেউতাক আৰু পৰিবাৰ, এজনী ছোৱালী আৰু ল'ৰা এটা। তেওঁ বৰ অমায়িক আছিলে, সকলোৰ লগত মিলা জুলাৰে বৰ সুন্দৰভাৱে তাৰ জীৱনটো অতিবাহিত কৰিলে। এতিয়া কৰ্মৰত অৱস্থাতে তেওঁ ঢুকাইছে। আমি মৰ্মাহত হৈছোঁ আৰু বিশেষ ক'বলৈ এইটো নাই। বাকী এই পৰিয়ালবৰ্গৰ মৰ্মাহত। তেওঁৰ 79ত জন্ম, এতিয়া ধৰক 44+45 চলি আছে। ইয়াৰ পিছতেই সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে কটুহাৰ শ্মশানত জোৱানজনৰ শেষকৃত্য সম্পন্ন কৰা হয়। বৰ্ডাৰত থাকিলে ৰাতিপুৱা ই নিজে অলপমান কিবা বিষালে চেষ্ট পেইন হৈ গ'ল। তাৰপাছত ই আমাক আগতে একো গম নাপায়, কোনো গম নাপায় নিজে। তাৰপাছত ই চেষ্ট পেইন হোৱাৰ কাৰণে তাক লৈ হস্পিটেলত দেখিছোঁ হাৰ্ট এটেকত, তাতে ডেথ হৈ গ'ল। 110 বেটেলিয়ান শ্বিলং মহপত আছিল। নাম হে গৌতম বাগৰে। ই একচুৱেলি পষ্টিংটো 2023 আহিছে। আধাৰ বেটেলিয়ান নেতা। তাৰপাছত ই আমাৰ ইউনিটত আহিলে। তাৰ ভালদৰে হেৰি কৰি আছে, তাৰ বেমাৰ চেমাৰ একোৱেই নাছিলে। অচানক ই কেনেকুৱা মৰিলে সেইটো ডক্টৰে জানে আৰু ই নিজেই জানে, আৰু সেইটো বিষয়ে আমি নাজানো। সেইটো সকলো যদি কোনোবাই তেনেকৈ মৰে চবকে চালামি দিয়ে, চালামি দিবই লাগিব। তাৰপাছত আমাৰ ফৰ্মেলিটি যিটো BSFৰ ফৰ্মেলিটি, যদি তাৰ পৰা ঘৰত লৈ যদি বিচাৰে তাতো জ্বলাব পাৰে, কিন্তু ইয়াতো জ্বলাব পাৰে। আৰু তাৰ পৰা আহি পিনে আমি চালামি দি পিনি সেইটো কাম তাৰ সদগতিৰ কাৰণে কাম কৰি দিওঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ডিব্ৰুগড়।